Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি প্ৰেক্টিস প্ৰবলেম কেইটামান কৰিম কোড চেঞ্জ ইন মোমেন্টাম ৰিলেটেড আমাৰ যোনটো এটা টপিক আছিলে য'ত আমি এটো নিউটন সেকেন্ড ল অফ মোশনৰ লগত কানেক্ট কৰিলো যোনটো আমি কওঁ যে F net হৈছে চেঞ্জ ইন মোমেন্টাম ডিভাইডেড বাই টাইম। বা এটো ৰেট অফ চেঞ্জ অফ মোমেন্টাম বুলি কোৱা হয়। তো এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি কেইটামান নিউমেৰিকেল প্ৰবলেম সলভ কৰিম। তো আৰম্ভ কৰো আমাৰ ফাৰ্স্ট কোৱেশ্চনটোৰে। ইয়াতে কৈছে যে এ বলাৰ releases a 7 kg bowling ball from rest to a final velocity of 8 meter per second. bowling ball কি হয়? bowling ball তো জানে না? এটা ডাঙৰ বল এটা থাকে। ঠিক আছে? এটা ডাঙৰ বল থাকে আৰু কি কৰিব লাগে? এটা ৰানৱে থাকিব আৰু এফালে কি থাকিব আমাৰ কেইটামান বটল থাকিব। আছে বটল থাকে না 9 বটলস থাকে। মই ইয়াতে তিনটা মানে আঁকি দিছো। তো এই বলটো যেতিয়া এৰি দিব তো এইটো যাই পেলাই ইয়াতে হিট কৰিব। গোটেইকেইটাক যদি একেলগে পেলাব পাৰে তেনেহলে ভাল পইণ্টছ পায়। তো ইয়াতে কৈছে এ বলাৰ ৰিলিজেছ এ 7 kg bowling ball। তো এই যোনটো বলটো হয় এই বলটোৰ মাছ দিয়া আছে আৰু এইটো কোৱা হৈছে 7 kg 7.0 kg দুটা সিগনিফিকেন্ট ফিগাৰ আছে। from rest এটা from rest বুলি কোৱা মানে কি তাৰ মানে অৰিজিনালি তাৰ ভেলোচিটি 0 আছিল u হৈছে 0 মিটাৰছ পাৰ সেকেন্ড তাৰ পিছত তাৰ ফাইনাল ভেলোচিটি তাৰ মানে কি এটো গৈ পেলাই যদি ইয়াতে হিট কৰিব তাৰ ফাইনাল ভেলোচিটি v দিয়া আছে 8 মিটাৰছ পাৰ সেকেন্ড 8 মিটাৰছ পাৰ সেকেন্ড what is the magnitude of the change in momentum of the bowling ball তো আমাক চেঞ্জ ইন মোমেন্টাম মানে ডেল্টা p ওলাব দিছে তো ডেল্টা p মানে কি হ'ব p final minus p initial তো এটা আমি জানো যে মোমেন্টামৰ ফৰ্মুলাটো কি আছে মোমেন্টাম হৈছে এটা প্ৰডাক্ট কাৰ মাস আৰু ভেলোচিটিৰ প্ৰডাক্ট তো এটা ফাইনালৰ কাৰণে আমাৰ কি হ'ব মাস ইনটু ফাইনাল ভেলোচিটি মাইনাস ইনিশিয়ালৰ কাৰণে মাস ইনটু ইনিশিয়াল ভেলোচিটি এটা মাসটো দিয়া আছে 7 কেজি তো 7.0 মাল্টিপ্লাই হ'ব ফাইনাল ভেলোচিটি v লগত যোনটো হৈছে 8.0 মাইনাস মাসটো সেম থাকিব বিকজ সেম অবজেক্টটোৱে হয় তো এটো হ'ব আমাৰ 7 কেজি multiply to initial velocity but initial velocity কি 0 হয় because এটো ৰেষ্টত আছে এটো আমি 0 ৰে মাল্টিপ্লাই কৰিম তো 7 into 8 হৈ গল আমাৰ 56 7 8 56 আৰু এফালে এটোটো হৈ গল 0 তো 56 এতিয়া ইয়াৰ SI ইউনিটটো কি হয় SI ইউনিট হৈছে কেজি মিটাৰ পাৰ সেকেন্ড তো তাৰ মানে magnitude of the change in momentum কৈছে তো তাৰ magnitude হৈ যাব 56 কেজি মিটাৰ পাৰ সেকেন্ড ওকে এতিয়া আমি যাম নেক্সট কোৱেশ্চনটো লৈ So, a question to question a golf player hits a 0.045 kg golf ball that is initially at rest, changing its momentum by 4.2 kg meter per second. What is the final speed of the golf ball? Okay, so yate eta golf ball eta ase. ঠিক আছে ইয়াতে আমাৰ এটা প্লেয়াৰ এটা আছে ঠিক আছে তো ই কি কৈছে গল্ফ ষ্টিকটো এনেকা লৈ আছে গল্ফ ষ্টিকটো লৈ পেলাই এই বলটো কেতিয়া হি কি কৰিব হিট কৰিব তো অৰিজিনালি আমাৰ বলটো যোনটো আছে এই বলটোৰ মাছটো দি আছে মাছ দিয়া আছে 0.045 কেজি এটা 45 গ্ৰামছৰ ইয়াৰ মাছ হৈছে তাৰপিছত কৈছে যাৰ ইনিশিয়াল ভেলোচিটি ইউ হৈছে সেইটো হৈছে 0 মিটাৰ পাৰ সেকেন্ড বিকজ ইনিশিয়ালি এট ৰেষ্ট মানে কি ইনিশিয়াল ভেলোচিটি 0 তাৰপিছত কি হ'ল ইয়াৰ যোনটো মোমেন্টাম চেঞ্জ হৈ গ'ল ডেল্টা পি হেতুৱে দিয়া আছে চেঞ্জ ইন মোমেন্টামটো কৈছে যে 4.2 কেজি মিটাৰছ পাৰ সেকেন্ড হৈছে তেনেহলে তাৰ ফাইনাল স্পিডটো কি হ'ব তাৰ মানে ফাইনাল স্পিড মানে ফাইনাল ভেলোচিটি কি হ'ব হেতু সুধিছে তো আমি এগেইন ডেল্টা পি জানো ডেল্টা পি কি হৈ গৈছে mv minus mu mv ফাইনাল মোমেন্টাম মাইনাস ইনিশিয়াল মোমেন্টাম ডেল্টা পি আমাক দিয়া আছে কি হৈছে ডেল্টা পি এটা কাম কৰো সো ডেল্টা পি ইকুয়ালস টু দুইটাৰ পৰাটো আমি m কম লৈ লব পাৰিম কমন সো m ইনটু v minus u হৈ গল এতিয়া আমি কি কৰিম ডেল্টা পিক m ৰে ডিভাইড কৰি দিম এফালে গল আমাৰ v minus u আমাক কি ওলাব দিছে আমাক ফাইনাল ভেলোচিটি v ওলাব দিছে তেনেহলে আমি যদি ৰিএৰেঞ্জ কৰি লও টাৰ্মছবোৰ আমি পাম ডেল্টা p ডিভাইডেড বাই m প্লাস u গোটেইকেইটা ভ্যালুটো আমাৰ তাত এভেইলেবল আছে ডেল্টা পি আছে এম আছে ইউ আছে সববোৰ ইয়াতে পুট কৰি পেলাই আমি ক্যালকুলেট কৰি লওঁ সো ডেল্টা পি আছে আমাৰ 4.2 is divided by mass আছে 0.045 আছে আৰু প্লাস ইউ টো নকৰি লব বিকজ ইনিশিয়াল ভেলোচিটি টো আমাৰ 0 হৈ কোৱা আছে প্লাস 0 কৰো নকৰো একে কথা হয় তো এতিয়া এটো আমি ক্যালকুলেট কৰিব লাগিব সো আমাৰ হৈছে চেঞ্জ ইন মোমেন্টাম যোনটো হৈছে 4.2 এটুক ডিভাইড কৰিম আমি 0.045 okay divide কৰিলে আমি কি পাইছো 93.3333 তো এটো হ'ব
93.3333 এনেকাকৈ গৈ থাকিব এইটো মিটাৰছ পাৰ সেকেন্ড বাট আমাক গোটেইটো নালাগে আমাক কি লৈছে টু সিগনিফিকেন্ট ডিজিট কৈছে তো টু সিগনিফিকেন্ট ডিজিট কলে আমি 93 লম আৰু এই 93 টোক আমি ৰাউন্ড অফ কৰিব নালাগে বিকজ তাৰ নেক্সট ডিজিটটো যোনটো হৈছে এইটো যেহেতু 5 তকৈ কম হয় তো এইটো 93 টো আমাৰ থাকিব তো তাৰ মানে ফাইনেল স্পীড কিমান হ'ব 93 মিটাৰছ পাৰ সেকেন্ড হ'ব ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটোলৈ তো এই কোৱেশ্চনটোত কৈছে যে এ সকাৰ প্লেয়াৰ kicks a ball changing its momentum by 11 kg meter per second soccer মানে হৈছে কি soccer মানে তো হৈছে আমাৰ ফুটবল তো আমাৰ এটা ফুটবল আছে তো এটা কিক মাৰিছে ঠিক আছে ফুটবল প্লেয়াৰটো এই বলটো কিক মাৰিছে কিক মাৰাৰ লগে লগে ইয়াৰ যোনটো মোমেন্টাম চেঞ্জ হৈ গল সেই মোমেন্টাম চেঞ্জটো দিয়া আছে 11 kg meter per second the net force on the ball যোনটো net force f net টো পাইছে force to net দিছে এইটো 910 নিউটন এইটো দিয়া আছে how long does the soccer player maintain contact with the ball ta mane lat mara homoyat protomote jeniba let's say to rest ot ase lat marile to mate lat mara mane kick korile kick korar pisot jete movement hol momentum change hol hei kiman khini somoy lagile kick korar pora muyar momentum change hor somoy tu ta mane t ulabo dise to etur karone to ami janu ki hoy f net or formula ki asile newton second law formula to hoise change in momentum by time taken আমাক টি উলাব দিছে তো টি উলাব কাৰণে আমি কি কৰিম চেঞ্জ ইন মোমেন্টামক টোটাল নেট ফোৰ্সৰে ডিভাইড কৰি দিম ওলাই যাব তো ডেল্টা পি আমাক দিয়া আছে 11 কেজি মিটাৰ পাৰ সেকেন্ড আৰু এফালে আমাৰ ফোৰ্সটো দিছে 910 নিউটন এতিয়া 11 ক 910 ৰে আমি ডিভাইড কৰিব লাগে 11 ডিভাইডেড বাই 910 সবৰ চাইলো 11 ডিভাইডেড বাই 910 তো এটোই দিছে আমাক 0.01208 আমি পাইছো 0.01208 আৰু obviously টাইম হয় তো টাইম হলে তো আমাৰ কি হত থাকিব সেকেন্ডছত থাকিব এতিয়া কথাটো হৈ গল ৰাউন্ড আনসাৰ টু সিগনিফিকেন্ট ডিজিট এতিয়া আমি সিগনিফিকেন্ট ডিজিট যদি চাও ডেসিমেল পইন্টৰ লেফট সাইডে থাকে 0 টু কাউন্ট নহয় ইভেন ডেসিমেল পইন্টৰ এই 0 টু কাউন্ট নহয় কাউন্ট কোডটো হ'ব ইয়াৰ পৰা হ'ব নন 0 তো 1 টু লকে হ'ব তো এইখিনি লকে আমি লম তো আমাৰ আনসাৰ হ'ব 0.012 সেকেন্ড 0.012 সেকেন্ড হৈ যাব আমাৰ ফাইনেল আনসাৰ তো ইমানখিনি সেকেন্ডৰ কাৰণে এই ফুটবলাৰটো ইয়াতে কিক কৰিলে কিক কৰাৰ পিছত ইয়াৰ মোমেন্টাম চেঞ্জ হৈ গল তো এতিয়া যাও আমি নেক্সট কোৱেশ্চনটোলৈ এই কোৱেশ্চনটোত কৈছে এ ৰক হিটস এ উইন্ডো এন্ড ষ্টপস ইন 0.15 সেকেন্ড তো ইয়াতে এটা খিৰিকি এটা আছে ঠিক আছে লেটস সে এখিনিত আমাৰ এটা খিৰিকি এটা আছে আৰু ইয়াতে কোনোবাই ইয়াতে পাথৰ দলিয়াইছে ঠিক আছে এই পাথৰটো গৈ গৈ যেনিবা খিৰিকিত পৰিলে খিৰিকিত হিট কৰি পেলাই কিমান দেৰি ৰখিলে 0.15 সেকেন্ডত ৰখি গল তো যোনটো নেট ফোৰ্স এটা লাগিলে হেতু হৈছে 58 নিউটন ডিউৰিং দ্য কলিজন মানে যেতিয়া এই ৰকটো যাই পেলাই এই উইন্ডোটো লাগিলে গৈ লেটস সে অলপ বেলেগ কালাৰ লওঁ আমাৰ এটো হৈছে ৰকটো তো এটা বেলেগ এটা কালাৰ লৈছো তো ইয়াতে গৈ পেলাই আমাৰ কি হৈ গল আমাৰ খিৰিকিখনত খুন্দা মাৰিলে সেই খুন্দা মাৰটো কিমান ফোৰ্সৰে খুন্দা মাৰিছে সেই ফোৰ্সটো দিয়া হৈছে এফ নেট যোনটো হৈছে 58 নিউটনছ ইমান নিউটন ফোৰ্সৰে এই পাথৰটোৱে এই খিৰিকিটো খুন্দা মাৰিলে what is the magnitude of the change in momentum of the rock তেনেহলে আমাৰ এই ৰকটোৰ যোনটো মোমেন্টাম চেঞ্জ হৈছে ডেফিনেটলি বিকজ এটা কি হৈছে এটা ভেলোসিটি ৰে আহি আছে তাৰ পিছত যেতিয়া খুন্দা খাইছে obviously ইয়াৰ ভেলোসিটি চেঞ্জ হ'বই হ'ব ৰাইট কিবা এটা বস্তু লগত খুন্দা খালেতো আমাৰ সদায় ভেলোসিটি চেঞ্জ হয় তাৰ মানে ডেফিনেটলি এটা মোমেন্টাম চেঞ্জ হৈছে তো আমাক কৈছে যে এই মোমেন্টাম চেঞ্জ হমতে কিমান টাইম লাগিছে বিকজ এটো খুন্দা খোৱাৰ পিছত কি হৈছে 0.15 সেকেন্ডৰ ভিতৰতে ৰখি গল তো ইয়াতে আমি কি কৰিম আমি ফৰ্মুলাটো লগাম তো আমি জানো f net হৈছে চেঞ্জ ইন মোমেন্টাম ডিভাইডেড বাই টাইম আমাক ডেল্টা পি উলাব দিছে তো ডেল্টা পি উলাব কাৰণে কি কম নেট ফোৰ্সৰ লগত মাল্টিপ্লাই কৰি দিম টাইমৰ লগত তো নেট ফোৰ্সটো হৈছে আমাৰ 58 নিউটনছ আৰু এটো মাল্টিপ্লাই হৈছে টাইমৰ লগত এতিয়া এটা কাম কৰো নিউটন তো আমাৰ এসআই ইউনিট হয় বাট এটোক আমি এনেকা কৈ লিখিবলৈ কেজি মিটাৰ per second square এনেকা কৈ লিখিব পাৰো মাল্টিপ্লাই টু টাইম তো টাইম কিমান কৈছে 0.15 সেকেন্ড এটো এখানে লৈছো such that এটা সেকেন্ড আমি ইয়াৰ পৰা আৰু এটা সেকেন্ড এই ডিনোমিনেটৰ পৰা আমি ক্যান্সেল কৰি দিম তো আমাৰ কি থাকিব কেজি মিটাৰ per second থাকিব যোনটো ইয়াৰ ডেল্টা পি কি হৈ যাব এসআই ইউনিট হৈ যাব এটা আমি মাল্টিপ্লাই কৰিম এটো হৈ গল আমাৰ কেজি মিটাৰ per second so 58 multiplied to 0.15 কৰিলে আমি পাম 8.7 তো ইয়াতে আছে আমাৰ 8.7
ঠিক আছে দুটা সিগনিফিকেন্ট ডিজিট আছে কোনো প্ৰবলেম নাই সো 8.7 kg মিটাৰ per second হৈ যাব ইয়াৰ চেঞ্জ ইন মোমেন্টাম সো এতিয়া আমি যাম নেক্সট কোৱেশ্চনটো লৈ সো এই কোৱেশ্চনটোত কৈছে এ বেসবল প্লেয়াৰ throws a ball giving it a change in momentum of 6.5 over 90 millisecond. What is the magnitude of the net force on the ball? So let's say amar yate ase eta baseball player. ঠিক আছে তো baseball player hatot eta ball ase to initial ball to hatot thaka mane initially tar velocity 0 hoy tar pisot ki korile ei ball to throw korile ঠিক আছে ball to jetia throw korile definitely rest of pura jetia movement hoy gol tar eta change in momentum hoy gol to hei jonto change in momentum hoise delta p hey value to dia hoise 6.5 etu amak di hoise kg meters per second etu amak dise next koise ei je change in momentum hol ei momentum to change hobole karone kiman time lagise 90 millisecond lagise very careful second ko na yeta 90 ms koise millisecond to amak koise what is the magnitude of the net force f net kiman hobo amak etu koise etu ami janu ekebare simple hoy f net jodi ami calculate koru tene hole hoy gol delta p divided by time eta delta p hoise 6.5 আৰু divided by time hoise 90 no 90 jodi kori dia yate calculation mistake hoise because yate amar ki dise yate amar 90 millisecond dise amak kintu second dot lage ami hoda SI unit ot kaam koru tene hole 90 millisecond to second ole convert koribo lagibo ite milli mane ki hoise m mane hoise milli ঠিক আছে millimeter jonto ko ঠিক আছে milligram to milli mane hoise 10 to the power -3 milli hoise 10 to the power -3 1 milli to tar mane t equals to jodi amak 90 millisecond koise tene hole etu ki hoy jabo 90 into 1 millisecond to 1 millisecond dot ki hoy jabo 1 millisecond dot 10 to the power -3 second hoy jabo to ikini ami likhibolo 10 to the power -3 seconds jeta simply 90 likhile na hobo 90 into 10 to the power -3 likhibo lagibo to itia eta kaam koru 10 to the power -3 jeta numerator loi jam etu ki hoy jabo simply 10 to the power +3 hoy jabo rules of exponent divided by 90 to itia 6.5 10 to the power 3 man actually ki ase 1000 hoy to 6.5 into 1000 er logot multiply korle ki hobo 6500 hobo divided by 90 eta 0 gol to amar ta thakil 650 divided by 9 to eto ami simply calculator calculate kori law to 650 divided by 9 ami pam 72.222 right 72.222 but amak to only two significant digit lage to ami simply 72 newtons etu hoy jabo amar net force on the ball okay to iti ami jam next question to look a baseball player hits a 0.15 kg baseball that is initially at rest changing its momentum by 11 kg meter per second what is the final speed of the baseball ঠিক আছে তো আমাৰ তাত এটা baseball player eta ase ঠিক আছে তো baseball player hatot eta baseball eta ase aru hi ki korise eta 0.15 kg baseball eta jonto originally restot asile originally rest mane ki u hoise 0 meters per second to tak hit korise hit kora pisot obviously it some velocity goi takibo to hey velocity to hetu velocity ami calculate koribo lebo the final velocity ba final speed of the ball yate koise change in momentum jonto hoise hetu dise amak 11 kg meters per second aru amar jonto ball tur mass hoise hetu hoise 0.15 kg to amak ki lobo what is the final speed of the ball to ami janu ki hoy delta p hoise mv minus mu to etu ami enaka ko likhe paro m into v minus u ifale delta p to delta p divided by m hoy goise equals to v minus u itia u2 to ki hoise u2 hoise amar 0 etu hoise 0 to etu agami use no kori lobo to amar v hoy jabo equals to delta p divided by m to change in momentum dise 11 mass dise amar 0.15 to 11 ok 0.15 ere divide korile ami final velocity meters per second dot pai jam so 11 divided by 0.15 so it is a 73.3333 so obviously ami ki eta kaam koru prothomte likhilo 73.333 in meters per second is but amak to only duta significant digit lage 73 elom to etu hoy jabo amar final answer okay to iti ami jam next question to to etu hoy jabo amar azir practice session or final question to yate question to ami prothomote porilo koise je during a safety test a car hits a wall and stops in 0.55 second
লেটছ সে এইটো হৈছে আমাৰ এটা কাৰ ঠিক আছে এই কাৰটো ট্ৰেভেল কৰি আছে ঠিক আছে এই কাৰটো ট্ৰেভেল কৰি আছে উইথ সাম ভেলোচিটি তাৰপিছত আমি সেফটি টেষ্ট কৰিছো তো ইয়াতে এইখিনিতে কি দিয়া আছে এটা ৱাল এটা আছে এই গাড়ীখনে কি কৰিব এই ৱালটোক হিট কৰিব সো লেটছ সে এই আমাৰ যোনটো গাড়ীখন আছে সেইটো আমি লৈ লওঁ এই গাড়ীখনে গৈ পেলাই এই ৱালটোক হিট কৰিব বিকজ আমি সেফটি টেষ্ট কৰাই আছো এতিয়া ইয়াতে কৈছে যে কাৰ হিটছ দ্য ৱাল এণ্ড ষ্টপছ ইন 0.55 সেকেন্ডছ তাৰমানে যেতিয়া গাড়ীখনে এই ৱালটো হিট কৰিলে তো 0.55 সেকেন্ডত এই গাড়ীখন ৰখি গ'ল অবভিয়াছলি ৰখিব এটা ৱাল এটা আছে যিহেতু তো এই গাড়ীখনৰ ওপৰত এটা ফ'ৰ্চ এটা লাগিছে যোনটো এই নেট ফ'ৰ্চটো লাগিছে সেইটো দিছে 6500 নিউটনছ বহুতে হিউজ এমাউণ্ট অফ ফ'ৰ্চ এটা ইয়াত লাগিছে কলিজনৰ সময়ত তো what is the magnitude of the change in momentum of the car? The magnitude of the change in momentum definitely momentum changes because গাড়ী এখন এটা হাই স্পীডেৰে আহি আছে তাৰপিছত যেতিয়া খুন্দা খাইছে তাৰ ভেলোচিটি জিৰ'ই হৈ গ'ল অলমষ্ট ৰখি গ'ল তো এইটো যোনটো চেঞ্জ ইন মমেণ্টাম হৈছে সেইটো ক্যালকুলেট কৰি উলিয়াব দিছে তো আমি জানো যে এফ নেট ফ'ৰ্চ হৈছে চেঞ্জ ইন মমেণ্টাম ডিভাইডেড বাই টাইম তো আমাক কি লাগে ডেল্টা পি উলিয়াব দিছে ডেল্টা পিৰ কাৰণে আমি কি ক'ম যোনটো গাড়ীটোৰ ওপৰত নেট ফ'ৰ্চ লাগিছে আৰু কিমান দেৰিৰ কাৰণে লাগিলে সেইটো টাইমৰ লগত মাল্টিপ্লাই কৰি দিম তো তাৰমানে 6500 ইনটু 0.55 সেকেন্ড এইটোৰ লগত মাল্টিপ্লাই কৰিলে আমাৰ আহি যাব নেট চেঞ্জ ইন মমেণ্টাম যোনটো কেজি মিটাৰ পাৰ সেকেন্ডত আমি পাম সো এইটো আমি ক্যালকুলেটৰত ক্যালকুলেট কৰি লওঁ 6500 multiplied to 0.55 তো 3575 ঠিক আছে ইয়াতে আহিছে আমাৰ 3575 বাট আমাক কি কৈছে টু সিগনিফিকেন্ট ডিজিটস বুলি কৈছে তো তাৰ মানে কি আমি এইখিনিত আমি ৰাউন্ড অফ কৰিব লাগিব তো ৰাউন্ড অফ কেনেকৈ 3575 ক যদি আমি ৰাউন্ড অফ কৰো বিকজ ইয়াতে টোটাল 4টা আছে আমাৰ সিগনিফিকেন্ট ডিজিট আমাক দুটাহে লাগে তো আমি hundreds প্লেছত ৰাউন্ড অফ কৰিম তো তাৰমানে কি এই ডিজিটটোক চাম এই ডিজিটটো যেহেতু 5 তকৈ ডাঙৰ তো 5 কি হৈ যাব 6 হৈ যাব আৰু বাকি দুটা 0 হৈ যাব তো 3575 ৰ ৰাউন্ডত নাম্বাৰটো হৈ যাব 3600 কেজি মিটাৰছ পাৰ সেকেন্ড এইটো হৈ যাব চেঞ্জ ইন মোমেন্টাম তো আই হোপ এতিয়া মোমেন্টাম চেঞ্জ ইন মোমেন্টাম ক্যালকুলেশন কেনেকা কৰে নিউমেৰিকেলত এতিয়া হেতু আই হোপ সবৰে ভালদৰে ক্লিয়াৰ হৈ গ'ল তো আমাৰ আজি প্ৰেক্টিস সেশনটো আমি এখানতে সমাপ্ত কৰিলো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ